400 শ্ৰমিকে দিনে ৰাতিয়ে লাগিছে ঘুনাখুটি ঘাগৰ দলং নিৰ্মাণৰ বাবে। আমি ডিসেম্বৰৰ পৰা কাম ষ্টাৰ্ট কৰিছোঁ আৰু জানুৱাৰীৰ পৰা আমি লাহে লাহে আমাৰ মানুহবিলাকৰ ষ্ট্ৰেংথ বঢ়াই আছোঁ। এতিয়া 465 লেভেল আৰু মানুহ কাম কৰি আছে। ইয়াৰ ভিতৰত ফেব্ৰিকেটাৰ, কনক্ৰিটৰ মানুহ, ৱেল্ডাৰ, তাৰপিছত ফৰমেন, ক্ৰেন অপাৰেটাৰ্ছ, এনেকৈ আৰু 465 হ'ব। নদীৰ বক্ষত শাৰী শাৰী কেম্প পাতি দিনে ৰাতিয়ে ব্যস্ত এওঁলোক। কামৰ গতি তীব্ৰ কৰিবলৈ নদীৰ বক্ষত স্থাপন কৰিছে ষ্টীল ব্ৰিজ। আমি ষ্টীল ব্ৰিজটো বনাই আছোঁ। এইটো টেম্পৰেৰী ব্ৰিজ হয়। এইটো 80 টন কেপাচিটিৰ কাৰণে বনাই আছোঁ, যাতে আমি এই চাপৰিত আমাৰ গাড়ী মেচিনবিলাক লৈ যাব পাৰোঁ, কনক্ৰিট লৈ যাব পাৰোঁ আৰু তেতিয়াহে কামটো হ'ব। এতিয়া আমি প্ৰিলিমিনাৰী দুটা পিলাৰ ষ্টাৰ্ট কৰিছোঁ। তাত ষ্টীল ব্ৰিজ বনোৱাটো সম্ভৱ নহয়, সেইকাৰণে আমি মাৰ্বৰ্ড দি লৈ যাম। মাৰ্বৰ্ড দি লৈ যাই কাম কৰিম। নাৱৰে ডাম্পাৰ অথা পাৰ কৰিছে নিৰ্মাণ সামগ্ৰী। আজি আমাৰ প্ৰথম পিলাৰটো ঢালাই হ'ব, ফাৰ্ষ্ট ডে আজি কনক্ৰিটিং কৰিম। 1 ঘণ্টা পিছত আমাৰ মালটো আহি যাব। অহাৰ পিছত চাব যে মাৰ্বৰ্ডত উঠি ট্ৰানজিট মিক্সাৰে মালটো পাৰ কৰি ইয়াত কনক্ৰিটিংটো কৰা হ'ব। এতিয়া যুদ্ধকালীন তৎপৰতা গৌতম কনষ্ট্ৰাকশ্যনৰ। প্ৰায় 380 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হৈছে 2.4 কিলোমিটাৰ দীঘল দলং। আমাৰ এই ব্ৰিজটো হ'ব 2.4 কিলোমিটাৰ আৰু ইয়াৰ লগত এপ্ৰ'চ ৰোড হৈ এইটো 6 কিলোমিটাৰ লেন্থ হ'ব। এট প্ৰেজেণ্ট আমি এপ্ৰ'চ ৰোডৰ এক ছাইড কাম কৰিলোঁ, ঘাগৰ ছাইডটো কাম কৰিলোঁ। 41টা খুঁটাৰ এই দলং নিৰ্মাণ হ'লে মাজুলী শিৱসাগৰলৈ হ'ব সহজ যাতায়াত। ইয়াত টোটেল 41 নম্বৰ্ছ অফ পিলাৰ হ'ব আৰু প্ৰত্যেক পিলাৰৰ ডিষ্টেঞ্চ হ'ব 60 মিটাৰ। তেনেকৈ যদি কেলকুলেট কৰে তেতিয়াহ'লে 2400 মিটাৰ টোটেল লেন্থ হয় ব্ৰিজৰ। গৌতম কনষ্ট্ৰাকশ্যনৰ অধ্যক্ষ বিনোদ সিংঘে কয় দলং নিৰ্মাণৰ বহু কথা। যেতিয়ালৈকে কনক্ৰিট এটা ষ্টেজত নাহে, ৰিক্স এটা থাকি যায়, কাৰণ ইয়াৰ এটা স্কাৱাৰ ডেপ্থ আছে। স্কাৱাৰ ডেপ্থলৈকে আমি যাব লাগিব। কিছুদিন পিছত আমি ক'ব পাৰিম হয় ইয়াত আজি ফাৰ্ষ্ট ঢালাইটো হ'ব। ঢালাই হোৱাৰ পিছত কণ্টিনিউৱাছ চলি থাকিব। 3 দিনৰ মূৰে এই ৱেলত আপোনাৰ কাষ্টিং হ'ব। আৰু এটা ৱেল আমি ষ্টাৰ্ট দেখা পাইছে চাগে, পিছফালে আছে। এই ৱেলত আমি নেক্সট কালি কৰি অল্টাৰনেটলি আমি চলাই যাম। কেতিয়াবা এইটো কাষ্টিং হ'ব, কেতিয়াবা এইটো কাষ্টিং হ'ব। এটা ছাফিচিয়েণ্ট ৰিচ পাই গ'লে আমি থাৰ্ডটো ষ্টাৰ্ট কৰি দিম। ফুল স্প্ৰিঙত এইটো কম নহয়। জুনলৈকে আমাৰ ট্ৰাই আছে, ফুল ট্ৰাই কৰিম। যদি আমাক অলমাইটিয়ে যদি আমাক সাহায্য কৰে, তেতিয়া হয়তো আমি জুলাই ষ্টাৰ্টিংলৈকে কাম কৰিব পাৰিম। অল ডিপেণ্ডছ অন ৰেইন। জাষ্ট আমাৰ এই কনক্ৰিটৰ TMটো আহি পালেহি। এতিয়া আমি টেষ্টিং কৰিম। ফাৰ্ষ্ট আমাৰ কনক্ৰিটৰ স্লাম টেষ্ট হ'ব। তাৰপিছত আমি কিউব বনাই ৰাখি দিম। 7 দিন পিছত টেষ্ট হ'ব, 28 ডেজৰ পিছত টেষ্ট হ'ব। 2টা টেষ্ট হ'ব। এই টেষ্ট হোৱাৰ পিছত আমি কনক্ৰিটৰ কি ষ্ট্ৰেংথ পালোঁ এইটোৱে চাৰ্টেইন কৰি থাকিম। এইটো পিলাৰ নম্বৰ 2 40 মিটাৰ ডেপ্থলৈকে যাব। আশা কৰা হৈছে ঘুনাখুটি ঘাগৰ দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব 2026 চনৰ ভিতৰত। আমাৰ টাৰ্গেটটো 3 বছৰৰ আছে। লেটছ চি কি হয়। যদি আমি অলপ আগত কৰিব পাৰোঁ তেতিয়া চৰকাৰৰ পৰা বোনাছো পাম। এই কথা চিন্তা কৰি আছোঁ আমি। সেইকাৰণে আমি মেন পাৱাৰ মেচিন বহুত লগাইছোঁ আৰু বহুত মেচিন আহিব। যিহেতু ইয়াত পাৰ কৰিবৰ কাৰণে এতিয়া ৰাস্তা নাই, ষ্টীল ব্ৰিজটো হৈ গ'লে আমাৰ ডাঙৰ মেচিনবিলাক আহি যাব। এই দলং নিৰ্মাণৰ গতি দেখি সুখী এতিয়া লখিমপুৰৰ সচেতন নাগৰিক। আজি দিনটো বন্ধু চন্দ্ৰ শৰ্মাৰ লগত আহি কামখিনি চাইছোঁ, খুব ভাল লাগিছে। আপোনালোককো লগ পালোঁ, আমি নথৈ আনন্দিত। এইখিনি হৈ গ'লে লখিমপুৰ ঢকুৱাখানাৰ কাৰণে বহুত আপুৰুগীয়া সম্পদ হৈ যাব। তাৰ কাৰণে বিৰাট সুখী আমি। ঢকুৱাখানা যাবৰ কাৰণে লখিমপুৰবাসীয়ে বহুত কষ্ট কৰিব লাগে। এতিয়া সেই কষ্ট নাইকিয়া হৈ যাব। আধাতকৈও কম সময়ত গৈ ঢকুৱাখানা পাব আৰু লখিমপুৰ আৰু ঢকুৱাখানাৰ ডেভেলপমেণ্ট বাঢ়িব। এতিয়া
লখিমপুৰবাসী আৰু ঢকুৱাখানাবাসীৰ কাৰণে খুব ভাল খবৰ আৰু ব্যুৰ' ৰিপৰ্ট লখিমপুৰ